আমাৰ দেশ ভাৰতবৰ্ষত ঘোষিত হোৱা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া পূৰ্তি উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেল সম্বোধন কৰে। মহানগৰ পাঞ্জাবাৰী স্থিত আইডিও ছবিগৃহৰ প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলত মন্ত্ৰী বৰাই দেশৰ ইতিহাসৰ আটাইতকৈ কলা দিনটোৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে। এই প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত ১৯৭৫ চনৰ ২৫ জুনত দেশব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ইয়াৰ মূল কাৰণ আছিল আভ্যন্তৰীণ অশান্তি। ১৯৭৭ চনৰ মাৰ্চ মাহলৈকে চলি থকা এই সময়ছোৱাত কেইবাটাও সাংবিধানিক অধিকাৰ স্থগিত ৰখা হয়, সংবাদ মাধ্যমৰ স্বাধীনতা চূড়ান্তৰূপে কৰ্তন কৰা হয় আৰু হাজাৰ হাজাৰ ৰাজনৈতিক নেতা, কৰ্মী আৰু নাগৰিকক প্ৰতিৰোধমূলক আটক আইন অনুসৰি বিচাৰ অবিহনে আটক বা গ্ৰেপ্তাৰ কৰা হৈছিল। এই সময়ছোৱা গণতান্ত্ৰিক মূল্যবোধৰ গুৰুতৰ বিপৰ্যয়ৰ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে এয়া গণতন্ত্ৰৰ মনোভাৱৰ ওপৰত এক কঠোৰ আঘাত। অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লৱী ফুকন, সঞ্চালক ৰাহুল চন্দ্ৰ দাস, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰশান্ত বৰুৱা, নিগমৰ উপাধ্যক্ষ ডক্টৰ আলেখ্য বৰুৱা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।